নমস্কাৰ জনাই মোৰ অন্য এটা নিব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। সকলোৰে কি খবৰ? আশা কৰোঁ সকলোৰে ভালে। ভগৱানৰ ওচৰত এটা প্ৰাৰ্থনা, আপোনালোক সকলো ভালে থাকক। তো মই এতিয়া ৰাতিপুৱাই শুই উঠি প্ৰথমে ওলালোঁ গা ধুবলৈ। ইমান ডাঙৰ ৰ'দ দিছে আজি। তো গা পা ধুই এতিয়া মই ৰেডি। গা পা ধুই এতিয়া মই কৰিম পূজা। তো এয়া মই পূজা কৰি আজৰি হ'লোঁ। এতিয়া মই ওলালোঁ বজাৰলৈ, যিহেতু দেওবাৰ আজি দেওবৰীয়া বজাৰলৈ ওলালোঁ। তো ৰ'ব কাপোৰৰ বজাৰ নহয়, আকৌ চব্জি বজাৰ। ৰুমত থকা ল'ৰা যিহেতু চব্জি অলপ লাগিবই, তেনেহ'লে আমি আহি গ'লোঁ বজাৰলৈ। তো এতিয়া আমি বজাৰত অলপ চব্জি বজাৰ কৰি তেনেহ'লে আমি আহি গ'লোঁ এতিয়া আকৌ ৰুমলৈ। ৰুমত আহি ৰ'ব আপোনালোকে এটা বস্তু দেখিবলৈ আছে। এই ফুলপাহৰ নাম কোনে জানে কমেণ্ট কৰি নিশ্চয় জনাব। লগতে আৰু এবাৰ এই ফুলপাহৰ নামো কমেণ্ট কৰি নিশ্চয় জনাব। তো আপোনালোকৰ লগত আজি সাধু এটাও শ্বেয়াৰ কৰোঁ। তো ওপৰে জাপি তলে জাপি মাজত হলা গাঁঠি এক পুত্ৰ ফুলাত লৈ ৰৈ আছে মাজুলী। কমেণ্ট কৰি নিশ্চয় জনাব। তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানেই।